নমস্কাৰ। পোনপ্ৰথমে মই অনুপমা বাইদেউলৈ মোৰ ফালৰ পৰা বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই অনুপমা বাইদেউৰ কাৰণে মোৰ জীৱনটো এক নতুন দৃষ্টিভংগীৰে চাবলৈ শিকিছোঁ। মই বাইদেউৰ লগত হেল্থ কোৰ্চত জইন হৈছিলোঁ যোৱা বছৰ মে' মাহৰ পৰা। আৰু এই ক্লাছটো কৰি পেলাই মই এটা কথা বুজিছোঁ যে আমি দৈনন্দিন জীৱনত যিখিনি সৰু ডাঙৰ বেমাৰ আজাৰৰ সন্মুখীন হওঁ সেইখিনিৰ কাৰণে দৰৱৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ নিজৰ জীৱন প্ৰণালী খাদ্যাভাসত যদি অলপ সলনি আনিব পাৰোঁ আমি এটা ৰোগমুক্ত ঔষধমুক্ত জীৱন কটাব পাৰোঁ। আমাক বাইদেৱে ক্লাছত শিকায় যে যিটো আমাৰ 6টা পিলাৰ থাকে, আমি কি খাইছোঁ, কেনেকৈ খাইছোঁ, যি ফিজিকেল এক্টিভিটি বা এক্সাৰচাইজ, টোপনি, ইম'শ্যন, এনভাইৰনমেণ্ট, এই গোটেইকেইটা যদি আমি এটা বেলেঞ্চত ৰাখিব পাৰোঁ আমি এটা ঔষধমুক্ত ৰোগমুক্ত প্ৰশান্তিময় জীৱন কটাব পাৰোঁ। আমি কোন সময়ত কি খাব লাগে, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমাৰ জীৱন প্ৰণালী কেনেকুৱা হ'ব লাগে, খাদ্যাভাস কেনেকুৱা হ'ব লাগে, কোন সময়ত কি খাব লাগে, কোন সময়ত কি খাব নালাগে, কোন সময়ত শুলে আমাৰ আটাইতকৈ ভাল টোপনি হয়, আমাৰ হিলিং হয়, এই সকলোবোৰ ধুনীয়াকৈ বাইদেৱে আমাক বুজাই দিয়ে। আৰু যোগ নিদ্ৰাৰ জৰিয়তে আমি কেনেকৈ দিনটো এনাৰ্জি পাই থাকিব পাৰোঁ, এনাৰ্জেটিক হৈ থাকিব পাৰোঁ সেইখিনিও আমাক ট্ৰেইনিং দিয়ে। আৰু আমাৰ ইম'শ্যন, আমাৰ যিখিনি খং, দুখ, ভয় এনেকুৱা ধৰণৰ ইম'শ্যন হোল্ড কৰি ৰখাৰ কাৰণে যিখিনি বেমাৰ সৃষ্টি হয়, যেনে ধৰক চুলি পকা, চুলি সৰা, ডায়েবেটিছ, কেঞ্চাৰৰ দৰে ৰোগো হ'ব পাৰে ইম'শ্যনৰ কাৰণে। আৰু সেই ইম'শ্যনখিনি আমি কেনেকৈ ৰিলিজ কৰিব পাৰোঁ সেইখিনি ট্ৰেইনিঙো আমাক বাইদেৱে ধুনীয়াকৈ দিয়ে। আৰু সেইখিনি মই নিজৰ জীৱনত প্ৰয়োগ কৰি মই বহুতখিনি উপকৃত হৈছোঁ। তাৰ লগতে ইমিউনিটি বুষ্টাৰৰ কাৰণে আমি কেনেধৰণৰ খাদ্যাভাস গঢ়িব লাগে সেইখিনিও আমাক বাইদেৱে শিকায়। আৰু বিভিন্ন ধৰণৰ বেলেগ অভিজ্ঞতা আমি বাইদেউৰ পৰা পাইছোঁ। যেনে ধৰক ৰাতিপুৱা শুই উঠি ৰেণ্ডম লোটাছ গ্ৰেটিটিউড, ৰাতি শোৱাৰ আগত গ্ৰেটিটিউড নোট, হো'প'ন'প'ন' প্ৰেয়াৰ, এই সকলোবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰি এক বেলেগ ধৰণৰ প্ৰশান্তিৰ অনুভৱ কৰোঁ। আৰু এই বাইদেউৰ যিখিনি জীৱন প্ৰণালী খাদ্যাভাস সেইখিনি বাইদেৱে কোৱাৰ ধৰণে মই নিজৰ জীৱনত প্ৰয়োগ কৰি মই বৰ্তমান গেছ, এচিডিটি, কনষ্টিপেশ্যন এই সমস্যাখিনিৰ পৰা মই মুক্ত হ'ব পাৰিছোঁ। আৰু গোটেই দিনটো এটা বেলেগ ধৰণৰ এনাৰ্জেটিক ফিল হৈ থাকে। আৰু বাইদেউৰ মতে কৰিব পাৰিলে এটা সঁচাকৈ ৰোগমুক্ত জীৱন আমি যাপন কৰিব পাৰোঁ। ঘৰত গেছৰ দৰৱ, জ্বৰৰ দৰৱ বা এইখিনি ৰখাৰ কোনো প্ৰয়োজন নাথাকে বুলি মই ভাবোঁ। আৰু বাইদেৱে আমাক নিজৰ ছোৱালীৰ নিচিনাকৈ ইমান ধুনীয়াকৈ প্ৰতিটো সৰু কথাৰ ইমান গুৰুত্ব দিয়ে। প্ৰতিটো সৰু কথাৰ কিবা অসুবিধা হ'লেই বাইদেৱে নিজৰ ছোৱালীৰ নিচিনাকৈ আমাৰ যত্ন লয়। তাৰ কাৰণে বাইদেউৰ ওচৰত বহুত কৃতজ্ঞ। আৰু বাইদেউৰ লগত লগাই দিয়াৰ কাৰণে মই আপাহতে সোণমণি বাইদেউলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।